এইফালে দেখিছেনে কোৰিয়ান আইতাগৰাকীয়ে গা ধোৱাৰ পূৰ্বে কি ব্যৱহাৰ কৰিছে আজি তাকে বনাবলৈ চেষ্টা কৰিছোঁ। এতিয়া সমগ্ৰ বিশ্বতে কোৰিয়ান স্কিন কেয়াৰ অতি জনপ্ৰিয় হৈ পৰিছে আৰু মই জনামতে অসমৰ বজাৰত ইয়াৰ যিখিনি কসমেটিক প্ৰডাক্ট আছে এতিয়া উপলব্ধ। কোৰিয়ান সকলৰ কসমেটিক প্ৰডাক্টৰ ভিতৰত পোৱা যায় অইল ক্লিনজাৰ, ৱাটাৰ ক্লিনজাৰ, এক্সফলিয়েটৰ। তেওঁলোকে এসেন্স ব্যৱহাৰ কৰে যিয়ে ছালক গভীৰভাৱে হাইড্ৰেশ্যন দিয়ে। ময়ো আগতে কোৰিয়ান সকলৰ সেৰাম মই প্ৰস্তুত কৰিছিলোঁ আৰু আজি দেখুৱাম যে কোৰিয়ান আইতাগৰাকীয়ে গা ধোৱাৰ পূৰ্বে কি ব্যৱহাৰ কৰিছে। আপোনালোকে সকলোৱে জানে কোৰিয়ান স্কিন কেয়াৰৰ যিটো জনপ্ৰিয় যিটো সামগ্ৰী সেয়া হৈছে চাউল আৰু এই চাউলৰ পৰাই আজি বনাম মই এই জনপ্ৰিয় ৰেমেডিটো। ইয়াৰ কাৰণে প্ৰথমতে মই চাউল লৈছোঁ আৰু চাউলখিনি খুব ভালদৰে ধোৱাৰ পাছতে আপোনালোকে গাখীৰত তিয়াই ৰাখিব আৰু ইয়াৰ পাছত প্ৰায় 1 ঘণ্টামানৰ পিছত আপোনালোকে মিক্সি জাৰ এটা ল'ব আৰু এই গাখীৰৰ সৈতে চাউলখিনি পিচি ল'ব আৰু পিচি লোৱাৰ পাছতে এখন চেকনিত ভালদৰে চেকি ল'ব। এতিয়া আকৌ আমি এইখিনি এখন কেৰাহীত গৰম কৰিম। এইদৰে আপোনালোকে গৰম কৰিব যাতে আমি এটা খুব ধুনীয়া ক্ৰীম পাই যাওঁ। যেতিয়া ডাঠ হৈ যাব দেখিব ক্ৰীমলৈ পৰিণত হ'ব। ইয়াৰ পিছতে আমি ইয়াত গোলাপ জল ব্যৱহাৰ কৰিম। গোলাপ জল আমাক অলপ সৰহকৈ লাগিব যিহেতু পেষ্টটো যথেষ্ট ডাঠ। অলপ সৰহকৈ গোলাপ জল মই দি পেলাই খুব ভালদৰে মিক্স কৰি ল'ম আৰু ইয়াৰ পিছতে লৈছোঁ 2 চামুচ মই এল'ভেৰা জেল লৈছোঁ আৰু আপোনালোকে ইয়াৰ পিছত ল'ব বাদাম তেল। বাদাম তেল লোৱাৰ পিছতে খুব ভালদৰে মিক্স কৰি থাকিব দেখিব এটা খুব সুন্দৰ ক্ৰীম প্ৰস্তুত হৈ যাব। আপোনালোকে এটা বটলত ষ্ট'ৰ কৰি ৰাখিব পাৰে আৰু গা ধোৱাৰ পূৰ্বে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ মুখত ব্যৱহাৰ কৰিব পাৰে, ফুল বডিত ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে মাছাজ দিব মুখত আৰু তাৰ পিছতে যেতিয়া ধুই দিব দেখিব ছালখন যথেষ্ট মিহি, কোমল আৰু উজ্জ্বল হৈ পৰিব। কেনেকুৱা লাগিলে আজিৰ ভিডিঅ'টো কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ জনাইছোঁ সকলোকে।